আৰু আনফালে মানৱীয়তাৰ যেন এখন নৈ বৈছে দেশৰ চৌদিশৰ পৰা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজৰ কাষত আজি দেশবাসী থিয় হৈছে বলিউডৰ তাৰকাই এতিয়া এজনৰ পিছত আনজন ওলাই আহিছে অসমৰ বানপীড়িতৰ কাষত থিয় হ'বলৈ এতিয়া বলিউডৰ পৰা সহায়ৰ হোঁত বৈছে বানপীড়িতৰ কাষত থিয় দিছে বলিউড ষ্টাৰ সুপাৰষ্টাৰ সলমান খানৰ পৰা আৰম্ভ কৰি বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ পৰা আৰম্ভ কৰি ভূমি পেডনেকাৰৰ পৰা আৰম্ভ কৰি আৰু কত কিমানজন ওলাই আহিছে সাহায্য অভিযানত নামি পৰিছে আৰু বন্যাৰ তলৈ আগবঢ়াইছে সহায়ৰ হাত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মানুহে মানুহৰ বাবে সুধা কণ্ঠৰ সেই কালজয়ী গীতৰ সেই কলিটো যেন আজি এনেদৰে সমগ্ৰ দেশজুৰি প্ৰতিধ্বনিত হৈছে আজি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ লক্ষাধিক বানাক্ৰান্তৰ কাষত থিয় দিছে দুৰ্গতজনৰ কাষত থিয় দিছে আজি সহৃদয়বান ভাৰতৰ লোকসকল অসমৰ বিভিন্ন দল সংগঠন বিভিন্ন ধৰণৰ সাহায্য সংস্থা সকলো উবুৰি খাই পৰিছে অসমৰ বানাক্ৰান্ত এই তিনিখন জিলাৰ বাসিন্দাক সহায়ৰ হাত আগবঢ়াবলৈ আৰু একেদৰে সাহায্য সংগ্ৰহ অভিযানত এতিয়া নামি পৰিছে বলিউডৰ এইসকল নামী দামী তাৰকাই এয়া নিতান্তই এক শুভ লক্ষণ এক শুভ দিশ এই মুহূৰ্তত চৰ্চিত হৈছে যত নেকি দুৰ্গতজনৰ কাষত থিয় হ'বৰ বাবে এক সজাগতা অভিযানত নামি পৰিছে বলিউডৰ এইসকল তাৰকা শিল্পী কণ্ঠশিল্পী অভিনেতা অভিনেত্ৰী সকলো উবুৰি খাই পৰিছে সকলোৱে সাহায্য সংগ্ৰহ অভিযানত নামি পৰিছে নিৰ্ভৰযোগ্য সাহায্য সংস্থাৰ জৰিয়তে বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াইছে সাহায্যৰ টোপোলা প্ৰেৰণ কৰিছে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি চেনিটেৰী পেড মেডিচিনৰ পৰা আৰম্ভ কৰি খোৱা পানীলৈ সকলোখিনি সাহায্য সামগ্ৰী প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰথমে বলিউডৰ অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী ভূমি পেডনেকাৰে দুটাকৈ ভিডিঅ' তেওঁ মুকলি কৰিছিল ইনষ্টাগ্ৰামৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ সমগ্ৰ দেশবাসীক অসমৰ এই তিনি জিলাৰ বানপীড়িতৰ কাষত থিয় হ'বলৈ আহ্বান জনাইছিল তেওঁ ইতিমধ্যে সাহায্য সংস্থা ভাৰত ডিজাষ্টাৰ যেটো এটা সংস্থা আছে ডিজাষ্টাৰ ফাউণ্ডেশ্যন ভাৰত ডিজাষ্টাৰ ফাউণ্ডেশ্যন নামৰ সেই সাহায্য সংস্থাৰ জৰিয়তে অসমৰ বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াৰ কথা তেওঁ উল্লেখ কৰিছিল তেওঁৰ ইনষ্টাগ্ৰামত থকা ফলোৱাৰ্ছক উদ্দেশ্যি দেশবাসীক উদ্দেশ্যি তেওঁ সেই সাহায্য অভিযানত নামি সচেতনতাৰ সৃষ্টি কৰিছিল যাতে এই দুৰ্যোগৰ সময়ত এই বিপদৰ সময়ত শিৱসাগৰ চৰাইদেউ যোৰহাটৰ যি এই ভয়াবহ দুৰ্যোগ বান বিভীষিকা যি মানৱীয় সংকটে দেখা দিছে এই মানৱীয় সংকটে যাতে এই সকল লোকক আৰু বিপদলৈ ঠেলি নপঠিয়ায় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ ভূমি পেডনেকাৰ প্ৰথম ওলাই আহিছিল আৰু সেই ভূমি পেডনেকাৰৰ পিছত এজনকৈ বলিউডৰ অভিনেতা অভিনেত্ৰী কণ্ঠশিল্পী ছবি পৰিচালক সকলো ওলাই আহিছে অসমৰ বানপীড়িতৰ কাষত থিয় হ'বলৈ বিভিন্ন ধৰণৰ দাতব্য সংস্থাৰ জৰিয়তেও এই সাহায্য অভিযান সামগ্ৰী প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বলিউডৰ সুপাৰষ্টাৰ সলমান খান যিনেকি মহাৰাষ্ট্ৰত তেওঁ এখন নৱতম ছবিৰ দৃশ্যগ্ৰহণৰ কামত তেওঁ ব্যস্ত হৈ আছে আৰু এই ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ছোৱাতে তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশবাসীক আহ্বান জনাইছে এই দুৰ্যোগৰ সময়ত এই বিপদৰ সময়ত বানপীড়িতৰ কাষত থিয় হ'বলৈ আৰু একে সময়তে তেওঁৰ যি চেৰিটি আছে দাতব্য সংস্থা আছে সেই চেৰিটি ট্ৰাষ্টৰ জৰিয়তে তেওঁ ইতিমধ্যে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে প্ৰয়োজনীয় অন্তত প্ৰথম 3 দিন এই বানাক্ৰান্তসকলে যাতে খাব পৰাকৈ খাদ্য সামগ্ৰী তেওঁলোকে যোগান ধৰাৰ ব্যৱস্থা কৰিছে মুড়িৰ পৰা আৰম্ভ কৰি ব্ৰেডৰ পৰা আৰম্ভ কৰি জাম জেলিৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় অন্তত 3 দিন খাব পৰাকৈ সাহায্যৰ টোপোলা ইতিমধ্যে বিং হিউম্যান তেওঁৰ সেই চেৰিটিৰ জৰিয়তে বিং হিউম্যানৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে বানপীড়িতসকলৰ বাবে কিছু খাদ্য সামগ্ৰী পৰৱৰ্তী পৰ্যায়ত যিসমূহ স্বাস্থ্য কেন্দ্ৰ যিসমূহ শিক্ষানুষ্ঠান বানে তছনছ কৰিলে বানে বিনষ্ট কৰিলে গতিকে সেই শিক্ষানুষ্ঠানসমূহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সেই স্বাস্থ্য কেন্দ্ৰসমূহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো আকৌ সহযোগিতা আগবঢ়োৱাৰ পোষকতা কৰিছে বিং হিউম্যানৰ জৰিয়তে বলিউডৰ সুপাৰষ্টাৰ সলমান খানে আৰু এনেদৰে মানৱীয়তাৰ বিশেষ নিদৰ্শন দেখুৱালে বলিউডৰ সুপাৰষ্টাৰ গৰাকী একেদৰে আলিয়া ভাট বলিউডৰ তাৰকা অভিনেত্ৰী আলিয়া ভাটেও ইতিমধ্যে ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ কৈছে যে অতি শীঘ্ৰে তেওঁ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব বানপীড়িত লোকসকললৈ
অসমৰ ভয়াবহ বান পৰিস্থিতিক লৈ যথেষ্ট শোক প্ৰকাশ কৰিছে উদ্বেগ প্ৰকাশ কৰিছে য'ত নেকি ৭৫জনকৈ লোকে প্ৰাণ হেৰুৱাৰ কথা তেওঁ উল্লেখ কৰিছে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এটা পোষ্টৰ জৰিয়তে অতি সোনকালে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্টৰীত বানাক্ৰান্তক আৰ্থিক সাহায্য প্ৰদান কৰিব পৰা নিৰ্ভৰযোগ্য সাহায্য সংস্থাৰ জৰিয়তে নিৰ্ভৰযোগ্য ডোনেশ্যন লিংক তেওঁ শ্বেয়াৰ কৰিব বুলি জনাইছে আলিয়া ভাটে লগতে তেওঁৰ অনুৰাগীসকলক ফেনসকলক পোনপটীয়াকৈ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াবলৈও এক সচেতনতা অভিযান চলোৱা পৰিলক্ষিত হৈছে অভিনেত্ৰীগৰাকী আৰু ইয়াৰ পূৰ্বে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ভূমি পেডনেকাৰে যি ধৰণৰ এটা নিদৰ্শন দেখুৱালে আৰু ভূমি পেডনেকাৰৰ সেই নিদৰ্শনৰ পিছত এজনকৈ এতিয়া বলিউডৰ এইসকল তাৰকা ওলাই আহিছে প্ৰসংগক্ৰমে অসম সন্তান আদিল হুছেইনৰ কথা ক'ব লাগিব অসম সন্তান পাপনৰ কথা আমি ক'বই লাগিব পাপনেও এই বিষয়টোক লৈ যথেষ্ট সজাগ সচেতন হোৱা পৰিলক্ষিত হৈছে তেওঁ কৰ্মব্যস্ততাৰ বাবে অসমৰ বাহিৰত আছে বাহিৰত থকাৰ পিছতো বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ তেওঁ প্ৰকাশ কৰিছে এটাৰ পিছত আনটো ভিডিঅ'ৰ জৰিয়তে সজাগতা সচেতনতা সৃষ্টি কৰাৰ তেওঁ চেষ্টা চলাইছে বলিউডৰ তাৰকাসকলক সমান্তৰালকৈ দেশবাসীক তেওঁ আহ্বান জনাইছে এই বিপদৰ সময়ত এই দুৰ্যোগৰ সময়ত অসমবাসীৰ কাষত থিয় হ'বলৈ লগতে ইনষ্টাগ্ৰামত লাইভ চেৰিটি কনচাৰ্টৰ তেওঁলোকে ব্যৱস্থা কৰিছে আৰু সেই চেৰিটি কনচাৰ্টৰ জৰিয়তে কেইবাগৰাকী শিল্পী লগ লাগি বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহ অভিযানত নামি পৰিছে য'ত পাপনো জড়িত হৈ আছে একেদৰে ক'ব লাগিব বিশাল দাদলানী বলিউডৰ সংগীত পৰিচালক বিশাল দাদলানীও আগবাঢ়ি আহিছে অসমৰ বানপীড়িতক সহায় কৰিবলৈ আদা শৰ্মা বলিউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আদা শৰ্মায়ো তেওঁৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টত যথেষ্ট এটা শোকবিহ্বল পোষ্ট লিখা পৰিলক্ষিত হৈছে য'ত নেকি ৯ শতাধিক গাঁও প্লাবিত হৈছে ৭ লক্ষাধিক লোক বানত আক্ৰান্ত হৈছে খাবলৈ পোৱা নাই শুবলৈ পোৱা নাই কোনো সামগ্ৰী তেওঁলোকৰ ৰক্ষা নপৰিল এই ভয়াবহ বানত গতিকে তেনে ধৰণৰ এটা যথেষ্ট আৱেগিক পোষ্ট লিখা পৰিলক্ষিত হৈছে আৰু সেই পোষ্টৰ জৰিয়তেও বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে সচেতনতা সৃষ্টি কৰা পৰিলক্ষিত হৈছে গতিকে এনেদৰে বহু লোক ওলাই আহিছে আদিল হুছেইনৰ আত্মীয় আদিল হুছেইনৰ ভগ্নীও শিৱসাগৰত জলবন্দী হৈ আছে গতিকে যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে বলিউডৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই তেওঁ উদ্বেগ প্ৰকাশ কৰিছে যে অসমৰ বান পৰিস্থিতিক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ কৰি কৈছে যে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সুপৰিকল্পিত নীতিৰ অভাৱ গতিকে ইফালে অবৈধ খনন আছে বালিৰ খনন শিলৰ খনন বন ধ্বংসযোগ্য পাহাৰ খনন কয়লা খনন এই অবৈধ কাৰবাৰবোৰৰ বাবে আজি প্ৰকৃতিয়ে এনে ধৰণৰ তাণ্ডৱ লীলা চলাবলৈ আৰম্ভ কৰিছে সুপৰিকল্পিত ব্যৱস্থা নাথাকিলে ভৱিষ্যতে আৰু ভয়াবহ বিপদ আহিব সেই আশংকা ব্যক্ত কৰি তেওঁ উদ্বেগ প্ৰকাশ কৰিছে গতিকে জনপ্ৰিয় অভিনেতাগৰাকীয়েও এইগৰাকী বিখ্যাত অসম সন্তান আদিল হুছেইনেও সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে একেদৰে আমি জনাইছো আন কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী আগবাঢ়ি আহিছে এইখিনি মুহূৰ্তত দুৰ্গতজনৰ কাষত থিয় দিবলৈ আৰু সকলোকে এই ক্ষেত্ৰত দেশবাসীক একেলগে থিয় হৈ অসমৰ বানপীড়িতক সহায় কৰিবলৈ আগবঢ়াইছে তেওঁলোকে আবেদন আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গুৰু ৰান্ধৱা ৰাশি খান্না সহ বহু শিল্পী অভিনেতাই সামাজিক মাধ্যমত বান পৰিস্থিতি সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ চেষ্টা চলাইছে দিব্য কুমাৰ গুৰু ৰান্ধৱাৰ কথা উল্লেখ কৰিলোঁ এনেদৰে জনপ্ৰিয় কণ্ঠশিল্পী অভিনেতা অভিনেত্ৰীসকলৰ এই সচেতনতাই নিশ্চিতভাৱে দেশবাসীক আজি শিৱসাগৰবাসীৰ মাজত চৰাইদেউবাসীৰ মাজত একেদৰে যোৰহাটৰ বানপীড়িত ৰাইজৰ কাষত থিয় হ'বলৈ উৎসাহ যোগাব আৰু সকলোৱে আহ্বান জনাইছে যে নিৰ্ভৰযোগ্য সংস্থাৰ জৰিয়তে বানপীড়িতলৈ সহায় সহযোগিতা আগবঢ়াওক যাতে অকণমান হ'লেও তেওঁলোকে সহায় লাভ কৰে বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে প্ৰেৰণ কৰিছে চেনিটেৰী পেড মহ খেদা ধূপ বিতৰণ কৰিছে বিশুদ্ধকৰণৰ টেবলেট প্ৰেৰণ কৰিছে খোৱা পানী প্ৰেৰণ কৰিছে যাতে কোনো ধৰণৰ পৰিস্থিতিৰ বিষম নহয় এই বিষম পৰিস্থিতিত যাতে তেওঁলোকে সাহসেৰে এই নতুন সংগ্ৰামখনত আগবাঢ়ি যাব পাৰে বানপীড়িতসকলে তাৰ প্ৰতি এনে ধৰণৰ সহমৰ্মিতা প্ৰদৰ্শন কৰা বিষয়টোৱে সকলোৰে আসলতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে যে বলিউড আজি অসমবাসীৰ লগত সমগ্ৰ দেশ আজি অসমবাসীৰ লগত আৰু এওঁলোকে জগোৱা উৎসাহ প্ৰেৰণাৰ জৰিয়তে শিৱসাগৰবাসীৰ মাজত চৰাইদেউবাসীৰ মাজত নাজিৰাজি পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰৰ অন্যান্য স্থানত চৰাইদেউৰ বিভিন্ন স্থানত যি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰা অকণমান হ'লেও সকাহ লাভ কৰিব একেদৰে অসমৰ ক্ষেত্ৰতো যদি আমি চাওঁ দেখিছোঁ য'ত নেকি
ইনফ্লুৱেঞ্চাৰসকল ওলাই আহিছে, বিভিন্ন ধৰণৰ সংস্থা ওলাই আহিছে, NGO ওলাই আহিছে, মানৱ দৰদী সকলো ওলাই আহিছে, সহৃদয়বাজন ওলাই আহিছে, বান সাহায্য সামগ্ৰী সংগ্ৰহ অভিযান চলি আছে, সকলোৱে মুক্ত হস্তে দান কৰিছে, সকলোৱে মুক্ত হস্তে বৰঙণি আগবঢ়াইছে যাতে এই দুৰ্যোগৰ সময়ত আমাৰ আপোন ভাই ভনী ভগ্নী সকলোৱে অকণমান হ'লে সহায় লাভ কৰে আৰু এই ভয়াৱহ বিপদৰ সৈতে থিয় দিবলৈ সাহস পায়। তাৰ প্ৰতি সকলোৱে কিন্তু উবৰি খাই পৰিছে বানপীড়িত অঞ্চলসমূহত। উদ্ধাৰ অভিযানতো সহায় কৰিছে। বৰ্তমান যি ঘৰসমূহত সোমাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে তাতেও গৈ স্বেচ্ছাই বহু লোকে সহায় সহযোগিতা আগবঢ়াইছে। ঘৰৰ ভিতৰত একাঠু এবুকু পৰ্যন্ত যি পলস পৰিছে সেই পলসসমূহ আঁতৰোৱাৰ বাবে সকলোৱে দল বান্ধি ইজনে আনজনক সহায়ৰ হাত আগবঢ়াই এই মহা সংগ্ৰামখন আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। এই মানৱীয় সংকট অতি সোনকালেই দূৰ হওক, সকলোৱে এই বানপীড়িতৰ কাষত থিয় হওক, য'ত নেকি বলিউডৰ তাৰকাসকলৰো এতিয়া সোঁত বৈছে সহায়ৰ হাতৰ এই বানপীড়িতসকলৰ বাবে। মানুহে মানুহৰ বাবে এই অভিযান চলি থাকক, এই দুৰ্যোগৰ পৰা মুক্ত হওক বানপীড়িত, তাৰে কামনা।